নমস্কাৰ নিউজ 18ৰ ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ মুক্তিৰ পূৰ্বেই জুবিন গাৰ্গৰ ছবি ৰৈ ৰৈ বিনালেৰ এক অভিলেখ ছবিখন ৰিলিজ হোৱাৰ পাছত সকলোৱে আশা কৰিছিল যে এখন সুপাৰ হিট ছবি হ'ব আৰু জুবিন গাৰ্গৰ সপোনৰ ছবি ড্ৰিম প্ৰজেক্ট আছিল জুবিন গাৰ্গে বাৰম্বাৰ কৈ আহিছিল এইখন ছবিত অনন্য ৰূপত দেখা পোৱা যাব তেওঁৰ জীৱনৰ বহু অকথিত কাহিনী এইখন ছবিত তেওঁ ডাঙি ধৰাৰ চেষ্টা কৰিছিল আৰু সেইখন ছবি সেইকাৰণে সকলোৰে আশাৰে বাট চাই আছিল কিন্তু ছবিখন ৰিলিজ হোৱাৰ পূৰ্বেই এটা অভিলেখ ৰচনা কৰিলে নেশ্যনেল ট্ৰেণ্ডত জুবিন গাৰ্গৰ এখন সপোনৰ ছবি ৰৈ ৰৈ বিনালে অসমবাসী ৰাইজৰ মৰম আমাৰ প্ৰাণৰ শিল্পীজনলৈ ইমান উৎকণ্ঠা অসমবাসী ৰাইজৰ জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে মুক্তিৰ পূৰ্বে অভিলেখ ৰচিছে 31 অক্টোবৰত এই ছবিখন ছবিগৃহলৈ আহিব মুক্তিৰ দিনাই মানে 31 অক্টোবৰ দিনাখন গুৱাহাটীৰ আটাইকেইটা ছবিগৃহ হাউসফুল সকলোৱে বুক মাই শ্বট বুক কৰিছে অনলাইন টিকট বুক হোৱাৰ লগে লগে মুকলি কৰি দিয়াৰ লগে লগে অনলাইনত সকলো ছবিগৃহ বুক হৈ গৈছে এয়া হৈছে ৰৈ ৰৈ বিনালে ছবিখনৰ কাৰণে মানুহৰ উৎকণ্ঠা যেহেতু ট্ৰিজাৰটো যেটা ৰিলিজ হ'ল আমি দেখিছো তাত সাগৰতে জুবিন গাৰ্গক শেষ হোৱা দেখাইছে কৰবাত নহয় কৰবাত যেন বাস্তৱ আৰু যেটো ৰিয়েল লাইফ আৰু ৰিয়েল লাইফ কৰবাত মিলি গৈছে জুবিন গাৰ্গৰ আৰু এই ছবিখনতেই জুবিন গাৰ্গৰ এই 33 বছৰীয়া সাংগীতিক যেটো যাত্ৰা আছিল 1992 চনৰ পৰা 2025 চনৰ 19 ছেপ্টেম্বৰলৈকে সকলো তাত সামৰি আছে বুলি ক'ব বিচাৰিছে আৰু তেখেতৰ যেহেতু তাৰ মাজতে জুবিন গাৰ্গ কাইভাৱে নাইকিয়া হৈ গ'ল কিন্তু তাৰ পাছতো ৰাজেশ ভূঞা পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু গোটেই এই ৰৈ ৰৈ বিনালে যেটো টিম আছে তেওঁলোকে যথেষ্ট কষ্ট কৰি যিখিনি কাম বাকি আছিল সেইখিনি শুটিং সম্পন্ন কৰিলে আৰু ৰাইজৰ কাৰণে অসমবাসীৰ কাৰণে জুবিন গাৰ্গে বিচৰা মতেই 31 অক্টোবৰ দিনটোতেই ছবিখন আহিব জুবিন গাৰ্গে জীৱিত কালত সদায় কৈ আহিছিল যে অসমীয়া ছবি উদ্যোগটোক তেওঁ নতুন ৰূপ দিব আৰু সেই আৰম্ভণি কৰিছিল তেখেতে মিছন চাইনা ছবিখনৰ জৰিয়তে মিছন চাইনাৰ যেটো সময়ত জুবিন গাৰ্গে নিৰ্মাণ কৰিছিল হেতু সময়ত অসমৰ ছবি জগতৰ অৱস্থা অতি দুখ লগা আছিল সিনেমা চলা নাছিল কিন্তু সেই সময়তো তেখেতে নতুন ধাৰাৰে প্ৰায় 2 কোটি টকা খৰচ কৰি মিছন চাইনাখন তেওঁ ৰিলিজ কৰিলে আৰু সেইখন এখন সুপাৰ ডুপাৰ সিনেমা হিট হৈছিল আৰু যত জুবিন গাৰ্গে আত্মসন্তুষ্টি লাভ কৰিছিল কৈছিল যে মই আৰু সিনেমা বনাম অসমৰ সিনেমা উদ্যোগটোক মই উদ্ধাৰ কৰিম আৰু এক প্ৰকাৰ কেৱল সিনেমা উদ্যোগটো বুলি নহয় সমগ্ৰ অসমৰ সংগীত যেটো উদ্যোগ আছে সেই উদ্যোগটোক 33টা বছৰ আৰম্ভণিৰ পৰা জুবিন গাৰ্গে কাৰণ আমি সকলোৱে জানো 92 চনৰ আগৰ সময়ছোৱা কেনেকুৱা আছিল অসমৰ কাৰণে বা আমাৰ গোটেই অসমখনৰ সংগীত জগতখনত বাহিৰৰ শিল্পী আহি গাব লগা হৈছিল তেতিয়াও কিন্তু জুবিন গাৰ্গে অকলে কান্ধত লৈ গোটেই সংগীত জগতটোক চলাই নিছিল আৰু শেহতীয়াকৈ এই সময়খিনিত বিগত 10 বছৰ যদি আমি চাবলৈ যাওঁ জুবিন গাৰ্গে অকলে এই ইণ্ডাষ্ট্ৰিটোৰ কাৰণে লাগি আছিল আৰু এতিয়া মৃত্যুৰ পাছতো তেওঁ এটা প্ৰমাণ দি থৈ গ'ল যে জুবিন গাৰ্গ আমাৰ ইণ্ডাষ্ট্ৰিটোৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ আছিল আৰু তেওঁৰ অবৰ্তমানত তেখেতৰ অনুৰাগী সকলে এতিয়া এই ৰৈ ৰৈ বিনালে সিনেমাখন জুবিন গাৰ্গৰ যোনটো এটা ডায়লগ আছিল যে দৌৰি দৌৰি যাম ৰৈ ৰৈ বিনালে চাম দৌৰি দৌৰি যাম মিছন চাইনা চাম এই যি দৌৰি দৌৰি যোৱাৰ যোনটো ট্ৰেন আছে হেতু জুবিন গাৰ্গ নথকা অৱস্থাটো জুবিন গাৰ্গৰ অবৰ্তমানতো তেখেতৰ অনুৰাগী সকলে সেই বাট দেখুৱাই দিছে সকলোৱে কৈছে যে সকলো যাব আগতে কৈ যাব আগৰ ছবিবোৰ যদি কিছু পলমকৈ কৈছিল এবাৰ কিন্তু আগতে কৈ যাব তাৰে কুমান পোৱা গৈছে প্ৰথম দিনাখন গুৱাহাটীৰ আটাইকেইটা ছবিগৃহ হাউসফুল অনলাইন টিকট মুকলি হোৱাৰ লগে লগে সকলো বুক হৈ গৈছে আৰু বুক মাই শ্ব'ৰ সাৰ্চ লিষ্টত যদি চাবলৈ যাব এতিয়া ট্ৰেণ্ডত আছে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে সিনেমাখন মহানগৰীৰ অধিকাংশ ছবিগৃহত 2 নৱেম্বৰলৈকে টিকট নাপাব প্ৰায় সংখ্যক বুক হৈ গৈছে আৰু 20 খনতকৈ অধিক দেশৰ দৰ্শকৰ মাজত এই ছবিখনক লৈ উৎসুকতা আছে কাৰণ সমগ্ৰ বিশ্বই #justice4Jubin Garg দেখিছে এজন মানুহ যে হঠাৎ নোহোৱা হৈ গ'ল সেই কথা সমগ্ৰ বিশ্বই দেখিছে সেই কাৰণে সকলোৰে মনত উৎসুকতা আছে যে তেওঁৰ শেষ ছবিখন তেখেতৰ যেটো ড্ৰিম প্ৰজেক্ট ৰৈ ৰৈ বিনালে যেটো এটা জুবিন গাৰ্গৰ অতি জনপ্ৰিয় গীত ৰৈ ৰৈ বিনালে আৰু এই ছবিখনত এজন অন্ধ যুৱকৰ চৰিত্ৰ ৰূপায়ণ কৰিছে জুবিন গাৰ্গে তাতো তেওঁ এজন সংগীত শিল্পী হয় আৰু তেওঁৰ যিবোৰ ডায়লগ আছে ছবিখনত আমি শেহতীয়াকৈ যি ট্ৰিজাৰটোত দেখিলো সেই ডায়লগ কিটা শুনাৰ পিছত বহুতে ক'ব বিচাৰিছে হয়তো জুবিন গাৰ্গে নিজৰ জীৱনৰ যিখিনি অকথিত কথা যিখিনি কাৰোবাক হয়তো তেওঁ খুলি ক'ব পৰা নাছিল
সেইবোৰ এই ছবিখনৰ মাধ্যমেৰে জুবিন গাৰ্গে দেখুৱাই গৈছে সেইকাৰণে জুবিন অনুৰাগীসকলৰ মাজত উৎসুকতা বৃদ্ধি পাইছে 31 অক্টোবৰলৈ আমি ৰখিব লাগিব কিন্তু তাৰ আগতেই এটা কথা গম পোৱা গৈছে যে কিমান হিট হ'ব এই ছবিখন কিমান দিন চলিব হয়তো সকলো ৰেকৰ্ড ভংগ কৰিব এখন ছবিয়ে অসমৰ সিনেমা জগতত এতিয়ালৈকে যি ৰেকৰ্ড আছে সকলো ৰেকৰ্ড এই ছবিখনে যে ভংগ কৰিব তাৰ এটা উমান ইতিমধ্যে আমি পাইছো কাৰণ ৰাইজৰ হিলদল ভাঙি সকলো ওলাই আহিব কাৰণ মিছন চাইনা চাবলৈ প্ৰথম আৰম্ভণিতে কৰিছিল কিন্তু যেতিয়া অসমৰ ছবিৰ যুগটো বেয়া হৈ গ'ল আলফা স্বাধীনে য'ত বম ফুটাবলৈ আৰম্ভ কৰিলে হলবোৰ বন্ধ হৈ গ'ল তাৰ পিছত সেই পয়া লগা উদ্যোগটোত নতুন প্ৰাণৰ সংচাৰ কৰিছিল জুবিন গাৰ্গে মিছন চাইনা সিনেমাখন জুবিন গাৰ্গে যেতিয়া ৰিলিজ কৰিলে মানুহে গাঁৱৰ বা বিভিন্ন অঞ্চলৰ পৰা গাড়ী ভাড়া কৰি চাবলৈ আহিল যেটো আমি আগতে দেখিছিলো জবনায়মনি কৰে বিধাতা কন্যাদান হেতু সময়ত মানুহবোৰ তেনেকৈ আহিছিল এবাৰ নতুনকৈ আহিল আৰু তাৰ পাছত ক্ৰমান্বয়ে হেহতেকৈ বিদুৰ ভাইলৈকে আমি দেখিলো মানুহ কিন্তু চাবলৈ আহিল সেই বাটটো জুবিন গাৰ্গে দেখুৱাইছিল জুবিন গাৰ্গে আৰম্ভ কৰিলে সেই ট্ৰেন্ড আৰু এতিয়া সেই জুবিন গাৰ্গৰ যিখন সপোনৰ ছবি ৰৈ ৰৈ বিনালে সেইখনৰ কাৰণে ৰাইজৰ কিমান মৰম মই ইতিমধ্যে আপোনালোকক জনাইছো অনলাইন টিকটৰ মুকলি হোৱাৰ লগে লগে কিন্তু হঠাৎ প্ৰায় 1.5 ঘণ্টাৰ ভিতৰতেই প্ৰথম দিনৰ কাৰণে সকলো টিকট বুক হৈ গ'ল আৰু প্ৰায় 2 নৱেম্বৰলৈকে গুৱাহাটী মহানগৰীৰ কোনো হলত টিকট খুব কম সংখ্যক আছে নেপাবই বুলি ক'ব পাৰি আৰু লগতে কেৱল গুৱাহাটীয়ে নহয় শিৱসাগৰ যেটো ভটিয়াপাৰ ভাস্কৰজ্যোতি চিত্ৰগৃহ আছে তাতো কাৰণ সেই ভাস্কৰজ্যোতি চিত্ৰগৃহৰ লগত জুবিন গাৰ্গৰ খুব এটা ভাল সম্পৰ্ক আছিল আৰু তেওঁলোকে জুবিন গাৰ্গৰ কাৰণে স্পেশালি ট্ৰিবিউট দিব আৰু তেওঁলোকে ছবিগৃহৰ কৰ্তৃপক্ষ কৰ্মচাৰীসকলে এটা সীমাহীন ব্যস্ততা অহা দেওবাৰৰ পৰাহে টিকটৰ বুকিংৰ ব্যৱস্থা কৰিছে শিৱসাগৰৰ যেটো ভটিয়াপাৰৰ যেটো সিনেমা গৃহ আছে কিন্তু এই কেদিনৰ পৰা হাজাৰ হাজাৰ জুবিন অনুৰাগীয়ে এই সন্দৰ্ভত ফোন কৰি চলচ্চিত্ৰগৃহৰ মেনেজাৰক কৈ আছে যে আগতেকৈ টিকট দিব লাগে এয়া হৈছে জুবিন গাৰ্গৰ কাৰণে জুবিন গাৰ্গৰ সিনেমাৰ কাৰণে মানুহৰ মৰম ৰৈ ৰৈ বিনালেৰ মুক্তি দিনা দৰ্শক যিমান দিনলৈকে হ'ব তেতিয়ালৈকে বলিউডৰ কোনো সিনেমা তাত প্ৰদৰ্শন কৰা নহয় বুলি স্পষ্ট কৰি দিছে শিৱসাগৰ ভটিয়াপাৰ ভাস্কৰজ্যোতি চিত্ৰগৃহই যিমান দিনলৈকে তাত ৰাইজ আহিব বিচাৰে সিমান দিনলৈকে তাত ৰৈ ৰৈ বিনালে চলি থাকিব আৰু ইতিমধ্যেই তাত ব্যাপক প্ৰস্তুতি চলি আছে আৰু তাত বিনামূলীয়াকৈ যিসকল দৰ্শক আহিব ৰৈ ৰৈ বিনালে ছবিখন চাবৰ কাৰণে তেওঁলোকৰ কাৰণে বিনামূলীয়া পানী ব্যৱস্থা কৰিছে চৰবতৰ ব্যৱস্থা কৰিছে আৰু যোন চাবলৈ আহিব পাৰে যিমান দিনলৈকে চাবলৈ তেওঁলোক আহিব বিচাৰে তেতিয়ালৈকে সেই শিৱসাগৰৰ ভটিয়াপাৰ ভাস্কৰজ্যোতি চিত্ৰগৃহত জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে তাত থাকিব কোনো ধৰণৰ বলিউডৰ সিনেমা তাত লগোৱা নহব আৰু এতিয়া কৈছো যেটো নেশনাল ট্ৰেন্ডত চলি আছে ৰৈ ৰৈ বিনালে আপোনালোকে যদি বুক মাই শ্ব'ত গৈ প্লে সাৰ্চ কৰে দেখা পাব এইখন ছবি ট্ৰেন্ডত আছে আৰু অন্য নালাগে যিখন জনপ্ৰিয় ছবি কান্তাৰা বলিউডৰ এখন খুব হাই বাজেটৰ ছবি সেই কান্তাৰাকো জুবিন গাৰ্গৰ ছবি ৰৈ ৰৈ বিনালে পিছ পেলাইছে অনলাইন বুকিংৰ ক্ষেত্ৰত এয়া হৈছে এক নতুন অভিলেখ মুক্তিৰ পূৰ্বে জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালেৰ এক নতুন অভিলেখ গীতকিটা সুপাৰ ডুপাৰ হিট হ'ব কাৰণ জুবিন গাৰ্গৰ সংগীত পৰিচালনা আৰু ৰাজেশ ভূঞাই কৈছে যে ছবিখনত জুবিন গাৰ্গৰ যেটো চৰিত্ৰ সেই চৰিত্ৰটো অত্যন্ত এটা গুৰুত্বপূৰ্ণ আৰু তেখেতে খুব প্ৰাণস্পৰ্শী তেওঁ অভিনয় কৰিছে বুলি কৈছে সকলো চাবলৈ যাব শেষ ছবি আছিল আৰু এখন ছবিক লৈ জুবিন গাৰ্গে বাৰম্বাৰ অসমৰ ৰাইজক অনুৰোধ কৰি আছিল যে আহিব মোৰ শেষ ছবি ৰৈ ৰৈ বিনালে কিন্তু হঠাৎ মানুহজন নোহোৱা হৈ গ'ল কিন্তু তাৰ মাজতে ক'ব বিচাৰিম যে এতিয়াও তেখেতৰ প্ৰতি সন্মান জনাই অসমবাসী ৰাইজে জুবিন গাৰ্গৰ কাৰণে মৰম জনাই ছবিখনৰ কাৰণে প্ৰথম দিনাখনে যি ধৰণৰ টিকট তেওঁলোকে বুক কৰিলে সেইটো এটা অভিলেখৰ সৃষ্টি হ'ল হয়তো এখন ছবি আৰু বহু অভিলেখ আহিব মন্তব্য আহিছে শিৱসাগৰৰ ভটিয়াপাৰৰ পৰা যেটো ভাস্কৰজ্যোতি চিত্ৰগৃহ আছে তাত তেওঁলোকে কেনেদৰে কাম কৰিছে আপোনালোকক মন্তব্য দেখুৱাব বিচাৰিছো ইয়াত আমাৰ শিৱসাগৰ ভাস্কৰজ্যোতি চিত্ৰগৃহত প্ৰায় 500 সিট আছে কেপাচিটি তাৰ অনুপাতে আমি আজিলৈকে ধৰি লওক এতিয়ালৈকে ফোনৰ যোগে হওক বা বুক মাই শ্ব'ৰ যোগে হওক আমাৰ বুকিং মুকলি কৰি দিয়া নাই কিন্তু তথাপিতো ফোন এনেকুৱা ধৰণে ফোন আহিবলৈ ধৰিছে আমি ফোন ৰিচিভ কৰি পাগল হৈ গৈছোঁ দেখি শুনিছে এয়া ফোন আহিয়ে আছে আমাৰ দুটা বুকিং নাম্বাৰ আছে আৰু নিজৰ পাৰ্চনেলিও ফোন আহিয়ে আছে টিকট বিচাৰি ফোন আহি আছে আমি অধিক আগ্ৰহেৰে আমিও বাট চাই আছোঁ যে জুবিন দাক আমি শেষবাৰৰ বাবে চাবলৈ কাৰণ যিহেতু চিনেমা পৰ্দাত দেখা পালেও আমি জুবিন দাক জীয়াই থকাৰ দৰেই দেখা পাম সেইবাবে আমিও জুবিন দাক চাবলৈ অধীৰে বাট চাই আছোঁ
জুবিন গাৰ্গৰ অনুৰাগীসকলে কৈছে যে দৌৰি দৌৰি যাম ৰৈ ৰৈ বিনালে চাম আগতে কেৱল জুবিন অনুৰাগীসকলে কৈছিল এতিয়া সমগ্ৰ অসমবাসীয়ে কৈছে আৰু যেটো জুবিন গাৰ্গৰ সপোন আছিল যে অসমবাসী ৰাইজক পুনৰ ছবিগৃহলৈ আনিব লাগিব আগতে যি ধৰণৰ আমাৰ ছবি উদ্যোগটো এটা আগবঢ়া উদ্যোগ আছিল হঠাৎ মাজত ছবি উদ্যোগটো ভাঙি গৈছিল সেই উদ্যোগটো পুনৰ উদ্ধাৰৰ কাৰণে এইজন জুবিন গাৰ্গে হয়তো আটাইতকৈ বেছি কষ্ট কৰিছিল কাৰণ তেখেত সংগীত শিল্পী হিচাপেটো আছিলেই তেখেতে সংগীত পৰিচালক আছিল কিন্তু সংগীত পৰিচালক হৈও ছবি উদ্যোগটোলৈ তেওঁ আহিল প্ৰথমতে বহুতে ককৰ্থনা কৰিছিল হাঁহিছিল জুবিন গাৰ্গৰ অভিনয়ক লৈ বিভিন্নজনে কটু সমালোচনা কৰিছিল কিন্তু সকলো উফৰি গ'ল তেখেতৰ যি প্ৰতিভাৰ যেনেকুৱা এজন আকৰ আছিল আচলতে জুবিন গাৰ্গ তেওঁ প্ৰমাণ কৰি থৈ গ'ল যে তেখেত অদ্বিতীয় তেখেতে য'ত হাত দিছিল তাতে সেয়ে খুন হৈ পৰিছিল আৰু সঁচাকৈ ছবি উদ্যোগটো তেখেতে মৃত্যুৰ শেষতো কিন্তু তেখেতে এই ছবি উদ্যোগটোত তেওঁ প্ৰাণ দি থৈ গ'ল এতিয়া মানুহ আহিছে মিছন চাইনাৰ পৰা তেওঁ যাত্ৰা আৰম্ভ কৰিছিল আৰু সেই যাত্ৰা কাঞ্চন ৰৈ ৰৈ বিনালে শেষ হ'ল এখন দুখনকৈ কেইবাখনো ছবি জুবিন গাৰ্গে ৰিলিজ কৰিলে মানুহে কিন্তু জুবিন গাৰ্গৰ আটাইকেইখন ছবি চাবলৈ আহিল এনেকুৱা নহয় যে জুবিন গাৰ্গৰ কোনোবা এখন ছবি ফ্লপ আছিল আটাইকেইখন ছবিয়েই হিট আছিল সমালোচনা কৰিছিল একাংশই কিন্তু হাউসফুল আছিল এখনো বাণিজ্যিকভাৱে অসফল ছবি জুবিন গাৰ্গৰ এখনো নাই আৰু এইখন ছবি যিখন ৰৈ ৰৈ বিনালে এইখনটো মুক্তিৰ পূৰ্বে অভিলেখ ৰচনা কৰিছে তাৰ পৰা অনুমান কৰিব পাৰি যে এইখন ছবিয়ে কেনেকুৱা ধৰণৰ এটা ৰেকৰ্ড গঢ়িবলৈ গৈ আছে সকলো আহিব লাগিব জুবিন গাৰ্গে কোৱাৰ নিচিনাকে ছবিখন চাব লাগিব মঙ্গলদৈটো ব্যাপক আয়োজন চলিছে জুবিন গাৰ্গৰ ছবিৰ কাৰণে গুৱাহাটীতো বুক হৈ গ'লেই 2 নৱেম্বৰলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ সকলোতে উৎকণ্ঠা আছে আৰু বিশেষকৈ সেই উজনি অসমৰ ফালে বা নামনি অসমৰ ফালে গুৱাহাটীক বাদ দি কৈছো সেই জিলাসমূহত বহু সময় পিছলৈকে কিন্তু এই ছবিসমূহ চলি থাকে আমি বিদুৰবাইৰ ক্ষেত্ৰত দেখিছিলো মিছন চাইনাৰ ক্ষেত্ৰত আমি দেখিছিলো যে অসমীয়া ছবিৰ প্ৰতি মানুহৰ আগ্ৰহ আছে কিন্তু সেই পৰিৱেশটো কৰবাত নোহোৱা হৈ গৈছিল সেই পৰিৱেশটো পুনৰ জুবিন গাৰ্গৰ ছবিৰ জৰিয়তে আহিছিল মিছন চাইনাৰ জৰিয়তে আহিছিল আৰু এবাৰ ৰৈ ৰৈ বিনালেত মানুহ যথেষ্ট আবেগিক হৈ আছে জুবিন গাৰ্গৰ ছবিখনক লৈ মানুহৰ এটা উৎসুকতা আছে সকলো চাবলৈ আহিব মঙ্গলদৈ ড্ৰিম থিয়েটাৰ কৰ্তৃপক্ষ সাজু হৈছে ছবিখন যাতে সুন্দৰকৈ চাব পাৰে ছবিগৃহত 31 অক্টোবৰৰ পৰা অন্য কোনো ছবি নচলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মঙ্গলদৈ ছবিগৃহ কৰ্তৃপক্ষই যিটো কথা আমাৰ অসমবাসী ৰাইজে বা অসমৰ যিসকল অভিনেতা অভিনেত্ৰী আছে 20-30 বছৰ চিউৰি আছিল তেওঁলোকে যে হিন্দী ছবিকৈ অধিক গুৰুত্ব প্ৰদান কৰিব লাগে অসমীয়া ছবি আৰু সেই কথা জুবিন গাৰ্গৰ ছবিখনৰ কাৰণে স্বতঃস্ফূৰ্তভাৱে এবাৰ ছবি গৃহসমূহে বা তেওঁলোকৰ কৰ্তৃপক্ষসমূহে নিজেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে আগতে দল সংগঠনে ক'ব লগা হৈছিল চৰকাৰে ক'ব লগা হৈছিল বা আমাৰ যিসকল অভিনেতা আছে তেওঁলোকে ক'ব লগা হৈছিল যে অসমীয়া চিনেমা গুৰুত্ব দিয়ক কিন্তু এবাৰ জুবিন গাৰ্গৰ চিনেমাৰ কাৰণে আগতেকৈ তেওঁলোকে গ্ৰহণ কৰিছে শিৱসাগৰ যিটো ভটিয়াপাৰ ছবিগৃহ আছে ভাস্কৰ জ্যোতি ছবিগৃহ তাতো তেওঁলোকে কৈছে যেতিয়ালৈকে মানুহ আহি থাকিব তেতিয়ালৈকে তাত ৰৈ ৰৈ বিনালে লাগি থাকিব তাত যিমান হাই বাজেটৰ হিন্দী চিনেমা নহওক কিয় তেওঁলোকে নলগায় ঠিক একেদৰে মঙ্গলদৈ ড্ৰিম থিয়েটাৰ কৰ্তৃপক্ষই সিদ্ধান্ত গ্ৰহণ কৰিছে জুবিন গাৰ্গৰ ছবি চলি থকালৈকে কোনো ধৰণৰ হিন্দী চিনেমা বলিউডৰ চিনেমা তাত লগাবলৈ দিয়া নহ'ব এয়া হৈছে জুবিন গাৰ্গৰ প্ৰতি ৰাইজৰ মৰম জুবিন গাৰ্গৰ ছবিৰ প্ৰতি ৰাইজৰ সঁহাৰি মুক্তিৰ পূৰ্বেই ৰৈ ৰৈ বিনালেৰ অভিলেখ আৰু ইতিমধ্যে মই কৈছো যে ট্ৰেণ্ডত আছে নেশ্যনেল ট্ৰেণ্ডত আহিছে জুবিন গাৰ্গৰ ছবিখন আৰু এতিয়া প্ৰথম দিনাখন মহানগৰীৰ আটাইকেইটা ছবিগৃহ হাউসফুল প্ৰায় 2 নৱেম্বৰলৈকে গুৱাহাটীৰ আটাইকেইটা ছবিগৃহ হাউসফুল বুলি কোৱা